वेलकम बैक टू माय यूट्यूब चैनल कि खबर आपनालोকৰ সকলো নিশ্চয় খবৰ ভাল আজি যাব ওলাই আছো কাকৈলৈ বুলি আগতে এটা মিনি ব্লগত গম পাইছে কাকৈ যাম বুলি মানে মোৰ আগৰ এটা মিনি ব্লগত আপোনালোকক অকনমান কাকৈখন দেখুৱাইছিল অলপ চলপকে কিন্তু আজি একদম মেইনলি ভালকে ফুৰিব যাম হেলমেট লগাই লৈছো লগতে ৰেডি আমাৰ স্কুটিখন আৰু আমাৰ বাইকখন মানে আমি যাম লগত যাব বো দাদা লগতে মই আৰু আমাৰ দাদা তেনেকৈ যাম আৰু গতিকে আপোনালোককো দেখুৱাম ক'তনো কি যাওঁ আৰু আপোনালোকক দেখুৱাই থাকিম কাকৈখন কেনেকুৱা দেখিবলৈ আৰু ক'ৰ পৰা কি মানে এতিয়া গৰম দিন আহিছে যিহেতু তো মই এইটো পিন্ধি লৈছোঁ ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব গাইজ বৰষুণ দি আছিলে এতিয়া বৰষুণ নাইকিয়া হৈ গ'ল চাওক টাউন আহি পোৱাৰ পাছতে বৰষুণ নাই এতিয়া আমাৰ সেইয়া মুনুকন্দাহঁত আহিব আহি আছে হেলমেট পিন্ধি আমি ডাবল হেলমেট পিন্ধিয়ে আছোঁ তো এতিয়া গৈ থাকোঁ নে কি কয় গাইজ লোকেশ্যন চাই আহি আছোঁ এতিয়া আমি এটা বাট পালোঁ তাৰপাছত এতিয়া আহি আছে মুনুকন্দাহঁত পাছত আৰু আমি গৈছোঁ এয়া মই লগতে আমাৰ দাদা আমি পূৰা আৰু আমাৰ দাদাহঁত আছে খলাবমা পাম তো ফোনটো এনেকৈ ধৰি আপোনালোকক দেখুৱাওঁ ভিউটো আচলতে আমি যেতিয়া আহিছিলোঁ গাড়ী এইফালকৈ নিওঁতে অকণমান প্ৰব্লেম এটা হৈছিলে তো অকণমান বেছি হেৰি হয় খলাবমা তেতিয়া কিন্তু এয়া চাওক গছ গছনি পাইছোঁ এইবিলাক বহুত বেছি ধুনীয়া লাগে গছ গছনি এৰিয়াটো আৰু ইয়াতে ইমানেই বেছি খলাবমা নহয় চাওক ৰাস্তা কেনেকুৱা সেয়া পাহাৰখনো ওচৰত পাইছোঁহি আৰু চাওক কিমান ধুনীয়া ভিউ এয়া আমি পাহাৰ পাই গ'লোহি লগতে পালোহি চাহপাতৰ বাগান আৰু একদম পাহাৰৰ একদম পুৰা ধুনীয়া জেগা এটা চাওক কিমান বেছি ধুনীয়া এই ৰাস্তাটোৰে গ'লে কিন্তু আৰু ধুনীয়া লাগিব মানে ইমানেই বেছি খলাবমা ৰাস্তা নহয় মই একবাৰ আহি পেলাই মানে পাই থৈছোঁ আৰু সেইটো ৰাস্তাইদি গৈ পেলাই তো এইটো ৰাস্তাইদি গ'লে আৰু মজা লাগিব সেইখিনি মজা উপভোগ কৰিব নোৱাৰিলে কিহৰ আশা কাম কৰিলে আৰু ইয়াতে মানে কি হয় বেছিকৈ গাড়ী চাৰিবোৰ মানে বৰ বিশেষ ভাল নালাগে যিমান স্কুটি বা বাইক এনেকুৱা ধৰণৰ গাইজ কিমান বেছি ধুনীয়া বাবৰে ইয়াৰ পাছত যে আৰু ধুনীয়া ধুনীয়া হৈ গৈ আছে আৰু ভিউবোৰ দেই আমি গৈছিলোঁ এই ইমান বেছি দূৰ যোৱা নাছিলোঁ আমি এতিয়া য'ত গৈছোঁ আৰু তেতিয়া ইমান বেছি ধুনীয়া আছিলে আৰু এতিয়া কেনেকুৱা হৈছে নাজানো মানে ভিউটো আৰু যিহেতু আমি যাওঁতে বৰ বিশেষ পানী বৰ বিশেষ ভালো লগা নাছিলে সঁচাকৈ ক'ব গ'লে এতিয়া পানী গৈছে আৰু পানী বেছি ভাল লাগিব অকণমান সোমাই যাম আজি চাগে এনেই সেইদিনাখিনি সৰু সুৰাকৈ তাৰ পৰাও উভতিছোঁ আৰু পানীত গৈছোঁ কিন্তু পানীৰ পৰা বেছি দূৰ যোৱা নাই ৰাস্তা চাওক গাইজ ধুনীয়া জেগা পাব হ'লে সদায় বেয়া ৰাস্তা ক্ৰছ কৰিবই লাগিব এতিয়া বেয়া ৰাস্তা পালোহি তাৰপৰা আকৌ ভাল পাই যাম চাগে এই জেগাকণ মোক লাগে গৰমত ইমানেই বেছি ঠাণ্ডা নহয় ইয়াত ইমানেই বেছি ধুনীয়া এটা ন গাটো কিবা ভাল লাগি গৈছে মানে ইমানেই বেছি ধুনীয়া বাপৰে এই ৰাস্তাটো লাগে মোক ইয়াতে ইমানেই ধুনীয়া বাবৰি মই একদম মানে ইয়াত গৰমত যদি মই থাকি যাব কয় ন মই থাকি যাম ইমানেই বেছি ধুনীয়া এয়া চাওক এতিয়া আহিছোঁ গাইজ ভিউটোতো বহুত বেছি ধুনীয়া কিন্তু আমি সোমাই গ'লোঁ অৰুণাচলত মানে সেইফালেদি নহয় আচলতে ইমানেই বেছি ঠাণ্ডা আমি চাওক এয়া অৰুণাচল সোমালোঁ এতিয়া কিবা এটা কি মাতি আছে আৰু ইমানেই এইকণত ঠাণ্ডা এটা পৰিৱেশ আছে বহুত বেছি ধুনীয়া লাগিছে পৰিৱেশটোৰ কাৰণে আহিলোঁ ভালেই কৰিলোঁ কিবা এটা দেখি গ'লোঁ আৰু এতিয়াহে আমি অকণমান মানে কাৰেক্ট লোকেশ্যনটো পাইছোঁ আচলতে আমি কাৰেক্ট লোকেশ্যন মতে যোৱা নাছিলোঁ মানে আমি যিটো ৰাস্তাইদি গ'লোঁ ন সেইটো ৰাস্তাইদি অৰুণাচল মানে পাইগৈ আমি এইফালে গৈছিলোঁ কিন্তু এতিয়া আহি আছোঁ যিটো অৰিজিনেল হয় মানে আমাৰ অসমৰ ফালেদি মানে সেইটো অৰুণাচলৰ ফালেদি ভয় লাগে ন তেনেকৈ অকলে আৰু ইমান নিজান মানুহ নাই তাত সেইটো কাৰণে যাবলৈ ভয় লাগিছিলে
কিন্তু এতিয়া ভয় নাই আৰু এতিয়া ইফালে হেৰি চাহপাতৰ বাগান আছে এতিয়া ভিউ পাই গ'লো চাওঁ এনেকুৱা বস্তু পালে কিবা ভাল লাগিছিল আমি যাওঁ মানে আমি একচুৱেলি বেয়া বুলি কোৱা নাই কিন্তু অসমৰ ভিতৰত যদি থাকোঁ কোনো চিন্তা নাই এতিয়া য'ত আহিছোঁ ফাইনেলি আমি পাই গ'লোহি এয়া কাকৈ এয়া চাওক এইখন ধুনীয়া এটা ভিউ পাই গ'লোহি এয়াহে কাকৈ আছিলে আচলতে আমি য'ত গৈছিলোঁ সেইফালে নাছিলে এতিয়া আমি নদী পাম নদী পাই পেলাই আমি ফটো চটো মাৰিব লাগিব ধুনীয়াকৈ য'ত আহি আছোঁ এনজয় কৰিবলৈ তো আমি কৰিব লাগিব এতিয়া আমি মেইন লোকেশ্যন পাইছোঁহি আৰু যিহেতু ৰাতিপুৱা টাইম সেইটো কাৰণে মানুহ অহা নাই এতিয়ালৈকে ইমান কিন্তু হৈছে আৰু আমি কিন্তু বহুত বেছি ঘূৰিলোঁ আমি প্ৰায় 10-15 কিলোমিটাৰমান আমি এনেই গুচি গ'লোঁ কিন্তু কথা নাই আমি ধুনীয়া এটা প্লেচো চাই আহিব পাৰিলোঁ সেইটোৱে ভাল আৰু সেইটোকে লৈ পেলাই এতিয়া আমি আকৌ আহিলোঁ গাইছ এয়া চাওক এইফালেদি আহোঁতে পৰিব ধৰিছিলোঁ পৰাৰ পৰা বাচিছোঁ আৰু জানে তেনে পৰাৰ পৰা বাচিছোঁ মানে কেনেকৈ আহিছোঁ নহয় এইটো আৰু কেনেকৈ যে ক'ম এতিয়া মনোকন্দা আহি গ'ল মানে একেটা জেগাতে আমি ঘূৰি আছোঁ আমি যিটো ৰাস্তাইদি এইফালে গৈছিলোঁ সেইটো ৰাস্তাই আকৌ পালোহি আকৌ ইয়াতে এইটো ৰাস্তাত মই এইকণে আহিছিলোঁ ফুৰিবলৈ এইকণ কিনো ঘূৰাকৈ ঘূৰি আছোঁ নহয় একদম পূৰা গৰম আপোনালোকে মানে ৰ'দ দেখি গৰম ভাবিছে আৰু চাগে ইমানেই বেছি গৰম ইয়াতে কিনো দেখুৱাম এইবোৰ জেগা মই ভাবিছিলোঁ যিখিনি গুগলে দেখুৱাই আছে বৰ বেছি ধুনীয়া জেগা হ'ব এইবোৰ ক্লিপ মই বহুত বেছি ঠগন খাইছোঁ আজি মানে মই ভাবিছিলোঁ আপোনালোকক ভালকৈ অকণমান প্লেচ হ'ব চাগে বহুত ধুনীয়া প্লেচ হ'ব দেখুৱাব পৰা কিন্তু নাই ইয়াত তেনেকৈ চাওক এনেকুৱাই আৰু জেগা এতিয়া আমি হেংগিং নে কি সেইখন ব্ৰিজলৈ যাম সেইখন ব্ৰিজখন আছে তাতে এনেই আহিলোঁ নে কি আৰু এতিয়াতো আহিলোঁ যেতিয়া ফটো চটো মাৰিবা কিবাকিবি কৰি যাব লাগিব নে কি কয় আচলতে কি জানে এই জেগাটো ইমান এটা বিশেষ নহয় আচলতে আমি ভাবিছিলোঁ বহুত বেছি ধুনীয়া জেগা হ'ব এইটোৱে মানে ৰাজগড় এইকণেই ৰাজগড় ইয়াতকৈ আৰু নাই আৰু মানে সেইটো কাৰণে আপোনালোকক যিমানখিনি পাৰিছোঁ সিমানখিনি এইখনকৈ দেখুৱাইছোঁ আৰু একোৱে চাবলগীয়া একো নাই মানে ইয়াতে এতিয়া আমি গৈ আছোঁ হেংগিং ব্ৰিজ সেইখন ব্ৰিজখন পালোঁহি উলমা দলংখন এইখন ব্ৰিজখন আৰু ইয়াৰ ওপৰেদি একবাৰ আহিম আৰু উলমা দলং যিহেতু আজিলৈকে উঠি পোৱা নাই ইয়াতে মানুহ আছে ইয়াতে এইকণে মেইন জেগা আছিলে আচলতে আমি গম পোৱা নাছিলোঁ প্লেচটো এতিয়া আহি বুজিছোঁ যে প্লেচটো ঠিকেই আছে মানে ভালেই আছে আচলতে আমি গম পোৱা নাছিলোঁ ন সেইকণতে ৰৈ দিলোঁ এইটো প্লেচ চাওক ভাল বহুত ধুনীয়া প্লেচ হয় এতিয়া গাইজ হেংগিং ব্ৰিজৰ ওপৰত উঠিলোঁ কিবা এনেকুৱা মাত দিছে চাওক আকৌ আৰু এতিয়া হেংগিং ব্ৰিজৰ ওপৰেদি যাওঁ গাইজ উলমা দলং বহুত বেছি ভয়ানক মই নোৱাৰোঁ ইয়াত ভিতৰত ভিডিঅ' কৰিব বা ফটো মাৰিব বহুত বেছি ভয় আগলৈ যাওঁ এইখন ব্ৰিজখন এতিয়া আমি ব্ৰিজ যাব নোৱাৰিলোঁ অকণমান যাব পাৰিলোঁ বহুত বেছি ভয় লাগিলে তো এতিয়া আমি ইয়াৰ পৰা মানে যাওঁগৈ এয়া চাওক এইখন আছিলে ব্ৰিজখন আচলতে পৰি যাম বুলি বেছি ভয় লগা নাই ছিগি যাব বুলি ভয় লাগিছে কাৰণ তেতিয়া চাওক কেনেকুৱা হৈ গ'ল বস্তুবোৰ এয়া আছে দেখিছিলে ইয়াতে এইখন তলত নদী আছে আৰু এইফালে এয়া অৰুণাচল পৰে মানে এয়া অৰুণাচলত আছোঁ আমি এতিয়া এইফালে চাওক ইমানেই বেছি ধুনীয়া ঠাই নহয় এইখিনিতে ৰৈ পেলাই একদম বতাহ মাৰিছে বহুত বেছি ভাল লাগিছে ইয়াতে মানে বতাহ ইমানেই বেছি ধুনীয়া বতাহ এটা আহিছে আৰু ইয়াত পিকনিক খাবলৈ ভাল হ'ব বহি পেলাই যদি ইয়াত লওঁ তেতিয়া পিকনিক খাবলৈ বহুত বেছি মজা চাওক কিমান ধুনীয়া প্লেচ